ৰাজ্যৰ সমান্তৰালকৈ চামগুৰিৰ এগৰাকী লোকবাদ্য শিল্পীয়ে লাভ কৰিলে শিল্পী সন্মান বঁটা। শিল্পীগৰাকীয়ে জীৱনৰ প্ৰায় ৩২টাকৈ বৰ্ষ কালীবাদনৰ লগত জড়িত হৈ চৰ্চা অব্যাহত ৰাখিছিল নিজৰ শিল্পকলা। অসমৰ ভিন্ন প্ৰান্তত ভাওনাত এই কালীবাদ্য পৰিৱেশন কৰি ৰাইজৰ পৰা বুটলিবলৈ সক্ষম হৈছিল বিপুল সমাদৰ। সমান্তৰালকৈ বহিৰাজ্যতো নিজৰ কলা পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰিছিল শিল্পীগৰাকীয়ে। বিগত বহু বছৰ ধৰি শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ বাবে আবেদন কৰি দুবাৰকৈ চৰকাৰৰ এককালীন সাহায্য লাভ কৰাৰ বিপৰীতে 2024-25 বৰ্ষত লাভ কৰিবলৈ সক্ষম হয় চৰকাৰী শিল্পী পেঞ্চন তথা শিল্পী সন্মান বঁটা। শিল্পীগৰাকীয়ে এই বঁটা লাভ কৰাৰ লগে লগে সমগ্ৰ নগাঁওবাসী উৎফুল্লিত হোৱাৰ সমান্তৰালকৈ শিল্পীগৰাকীক অভিনন্দন জ্ঞাপন কৰে। ভাল লাগিছে আজি চৰকাৰে স্বীকৃতি এটা দিছে, সেইটো কাৰণে খুব ভাল লাগিছে। আপুনি কিমান বছৰ ধৰি কালী বাদ্য বজাই? মই এতিয়া 30-32 বছৰ হৈ গ'ল এই কালী বাদ্য বজোৱা। ক'ত ক'ত বজাইছিলে আপুনি? এনে অসমৰ বিভিন্ন জেগাত বজাইছো, তাৰ বাদে অসমৰ বাহিৰতো গৈছো, উৰিষ্যা, তাৰপিছত বিহাৰ, ৱেষ্ট বেংগল, এইবিলাকতো মই নাটকৰ লগত তাত বজাইছো। পেঞ্চন পোৱাৰ বাহিৰে পূৰ্বতে কিবা চৰকাৰৰ ফালৰ পৰা স্বীকৃতি পাইছিল নে? পাইছিলো। কি পাইছে? দুবাৰ 50,000কে দিছিলে তেখেতসকলে এককালীন সাহায্য হিচাপে, সেইটো পাইছো। আপুনি কিমান আবেদন কৰিছিলে নেকি এই সাহায্য পেঞ্চনৰ বাবে? চৰকাৰৰ ওচৰত আবেদন কৰিছিলে? কৰিছিলো। কিমান বাৰ কৰিলে? 2009 চনৰ পৰাই মই আবেদন কৰি আছো, কিন্তু এইবাৰহে পাইছো। মনটো ভাল লাগিছে আপোনাৰ? মনটো ভাল লাগিছে। কি কব চৰকাৰক পুনৰবাৰ কি কব? চৰকাৰক ধন্যবাদ জনাইছো। আপুনি কালিৰ বাদে আৰু কিহত আপুনি ব্যস্ত? মই এনেই আৰু অন্য বাদ্যও বজাও। আগতে বাঁহী বজাইছিলো, এতিয়া মহৌচিঙৰ পেঁপা, গগনা, সুতুলি, ধুতুৰা, একতাৰা, এয়া মই বজাব পাৰো। দবা খেলতো আপুনি পাকৈত বুলি আমি শুনিছিলো। দবা খেলতো মই খেলিব পাৰো। আৰু লাহে লাহে বাদ্যবিধ নোহোৱা হৈ গৈছে, অসমৰ পৰা নোহোৱা হৈ গৈছে। কি কব, যিহেতু এইবিধ বাদ্য জীয়াই ৰাখিবলৈ হলে যুৱ প্ৰজন্মসকলক কি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব আপুনি? যুৱ প্ৰজন্মক এইটো অনুৰোধ কৰিছো, তেওঁলোকে যদি এই বস্তুটো জীয়াই নাৰাখে তেতিয়াহ'লে অসমৰ পৰা একেবাৰে নাইকিয়া হৈ যাব। এইটো আমাৰ অসমৰ অতি পুৰণি বাদ্য। চৰকাৰৰ কিছু কৰণীয় থাকিব ইয়াত? চৰকাৰো থাকিব। চৰকাৰে এইবিলাক খবৰ ল'ব লাগিব আৰু উপযুক্তজনক পেঞ্চন দিব লাগিব। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।